ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া এপ্লিকেশ্যন ফৰ্ম আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেল লাইন বা ইঞ্জিনিয়াৰিং লাইনত পঢ়িব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া এপ্লিকেশ্যন ফৰ্ম আহিছে। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। প্ৰথমতে মই প্ৰমাণ দেখাইছোঁ। এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্মৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। নিজৰ মোবাইলতে এইটো ফৰ্ম ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে গোটেই তথ্য জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাওক, ইয়াত উল্লেখ কৰিছে। প্ৰথমতে জানি লওক কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী ST হয়, ST কাষ্টৰ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। বৰ্তমান 12ত পঢ়ি আছে, মানে HS ছেকেণ্ড ইয়াৰ পঢ়ি আছে ছায়েন্সত, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। বাকী ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব নোৱাৰিব। ইয়াত কৈছে যে IIT JEE তাৰপিছত NEET এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এপ্লিকেশ্যন ফৰ্ম ই-লাৰ্ণিং, ইয়াতে কৈছে ই-লাৰ্ণিং শিকাব। সেইকাৰণে ছাত্ৰ ছাত্ৰীক ফৰ্ম দিছে, ফৰ্ম ফিল আপ কৰিব দিছে। এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি এই ইমেইল আইডিত পঠাই দিব লাগিব। ইয়াতে চাওক ইমেইল আইডি দি দিছে। এই ইমেইল আইডিত ফৰ্ম ফিল আপ কৰি পঠাব লাগিব। ইয়াত কৈছে যে লাষ্ট ডেট ডিচেম্বৰ মাহৰ 5 তাৰিখৰ আগতেই এই ইমেইল আইডিত পঠাব লাগিব এপ্লিকেশ্যন ফৰ্ম। প্ৰথম এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব, তাৰপিছত প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব। এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। ইয়াতে কি ডকুমেণ্টছ বিচাৰিছে চাই লওক। পাছপোৰ্ট সাইজ ফটো দিব লাগিব, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিব লাগিব, তাৰপিছত HS ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশ্বিট দিব লাগিব। এইখিনি ডকুমেণ্টছ দিব লাগিব। তাৰপিছত ইয়াতে ছিগনেচাৰ কৰিব লাগিব। ইয়াতে চাই লওক ফটো লগাব, তাৰপিছত ইয়াতে এপ্লিকেণ্টৰ নাম, এড্ৰেছ, তাৰপিছত বিদ্যালয়ৰ নাম বা কলেজৰ নাম লিখিব দিছে, বৰ্ডৰ নাম, তাৰপিছত ইয়াৰ অফ পাছিং, মেট্ৰিক কিমান চনত পাছ কৰিছে ইয়াতে লিখিব। তাৰপিছত ইয়াতে কৈছে যে বৰ্তমান HS ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ সুধিছে। ইয়াত অনলি ইয়াত HS ছেকেণ্ড ইয়াৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক ফিল আপ কৰিব দিছে 10+2। কিন্তু চিলেকশ্যন প্ৰচেছত 10+1 মানে HS ফাৰ্ষ্ট ইয়াৰ মাৰ্কশ্বিট মতে যিটো পাৰ্চেণ্ট পাব সেইমতে চিলেকশ্যন হ'ব। তাৰপিছত ইয়াতে কৈছে যে পাৰ্চেণ্ট কিমান পাইছে, HS ফাৰ্ষ্ট ইয়াৰত কিমান পাৰ্চেণ্ট আছে এইটো বক্স ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে লিখিব মোবাইল নম্বৰ, তাৰপিছত এইটো ফিল আপ কৰি গোটেই একেলগ কৰি মেইল আইডিত পঠাই দিব লাগিব। ইয়াতে চাই লওক এপ্লিকেশ্যন ফৰ্ম ফৰ্মেট নটিফিকেশ্যন দি আছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব, লগতে এপ্লিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।